ঢেকিয়াজুলিত এক অমানৱীয় কাণ্ড সংঘটিত হৈছে। এজন ছাত্ৰ নেতাৰ বৰ্বৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে 60 ঊৰ্ধৰ এগৰাকী বৃদ্ধগৰাকীক নেমচু নামৰ এটা সংগঠনৰ কেন্দ্ৰীয় নেতাই, যাৰ নাম হৈছে শামছুল হক, এইগৰাকী ছাত্ৰ নেতাই এজন 60 ঊৰ্ধৰ বৃদ্ধক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে এইগৰাকী নেমচু নেতা শামছুল হকক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বুলি জানিব পৰা গৈছে। কিন্তু এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢেকিয়াজুলি অঞ্চলত, কিয়নো 60 ঊৰ্ধৰ এগৰাকী বৃদ্ধক এইগৰাকী নেমচু সংগঠনৰ বিষয়ববীয়া শামছুল হকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এগৰাকী 60 ঊৰ্ধৰ বৃদ্ধাক। আৰু আমাৰ লগত আছে এই মুহূৰ্তত আটছাৰ বিষয়ববীয়াকে ধৰি বিভিন্ন ধৰণৰ সংগঠনৰ বিষয়ববীয়া। আমি তেখেতসকলৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'ম, যিহেতু এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢেকিয়াজুলি অঞ্চলত। 60 ঊৰ্ধৰ বৃদ্ধক নেমচু সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া শামছুল হকে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল, কি ক'ব? আসলতে ছাত্ৰ সংগঠনৰ জন্ম হয় সমাজখনক পৰিচালনা কৰিবৰ বাবে, সমাজ ব্যৱস্থাটোক ঠিক কৰিবৰ বাবে আৰু সামাজিক যিটো ব্যৱস্থাপনা থাকে অন্য সমাজৰ লগত মিলি চলাৰ সেই ব্যৱস্থাপনা লৈ পেলাই মানে এটা ছাত্ৰ সংগঠনৰ জন্ম হয়। আৰু এনেকুৱা সংগঠনৰ জন্ম হৈছে আৰু ইয়াত আমি চাইছোঁ সেই ব্যৱস্থাপনা কেনেকুৱা, সাংবিধানিক বস্তুখিনি কি আছে। আচলতে কি হয়, সমাজৰ লগত আমি সংগঠন কৰোঁ, আমি নিজেও সংগঠন কৰোঁ, আমাৰ হয় যে জাতি জনগোষ্ঠী সকলোকে ধৰি ৰখাৰ প্ৰয়াস বা ভাতৃত্ববোধ বজাই ৰখাৰ প্ৰয়াস আমি নেতৃত্বসকলে লওঁ। এতিয়া সাধাৰণ মানুহৰ ওপৰত কিবা যদি হয় বা সাধাৰণ মানুহৰ ভিতৰত যদি কিবা কাজিয়া পেচাল কিবাও হয়, যদি সেইটোক আমি সন্তুলন কৰোঁ বা ভাৰসাম্যত সিহঁতৰ মানে সন্তুলন কৰি সেই সমাজ ব্যৱস্থাটোক ঠিক কৰি ৰখাৰ এটা ব্যৱস্থা লওঁ। এতিয়া চাইছোঁ যে শামছুল হকৰ নামৰ যিজন যুৱক, এই যুৱকজনে নেমচুৰ এজন কেন্দ্ৰীয় পৰ্যায়ৰ নেতা বুলি আমি গম পাইছোঁ। কিন্তু তেখেতে যে এজন সহজ সৰল আৰু চবতকৈ দুৰ্ভাগ্যজনক কথা এটা কি, যে প্ৰায় 4 ফুট মানৰ এটা বাঁহক লৈ পেলাই তেখেতে তাৰমানে যেনেকুৱা ধৰণৰ প্ৰহাৰ কৰাৰতো দূৰৰ কথা, লগে লগতে নীল ডাউন কৰাইছে। আচলতে সাধাৰণ মানুহে ক'লে যে উঠি অহা উশৃংখল যুৱকসকলক যদি কোৱা হয় তেতিয়াহ'লে বহুত কিবা কিবি কৰা হয়। এইকাৰণে মই প্ৰশাসনক জানিব বিচাৰিছোঁ যে তেনেকুৱা নেতৃত্বৰ দ্বাৰা আচলতে মুছলমান সমাজো সুৰক্ষিত নহয়। একদম চিধা কথা, অসমীয়া সমাজটো দূৰৰে কথা, মুছলমান সমাজো সুৰক্ষিত নহয় এনেকুৱা ধৰণৰ মানসিকতাৰ যদি নেতৃত্ব লৈ থাকিব। এইকাৰণে নেমচুৰ কেন্দ্ৰীয় পৰ্যায়ৰ সকলো পৰ্যায়ক মানে দাবী জনাইছোঁ যে তেখেতৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা লওক। অন্যথা এটা কথা কৈছোঁ, এইবিলাকৰ সৰু মানে ফিৰংগতিৰ ৰাহ বুলি কয় নহয়, ঠিক তেনে সৰু কথাত কিন্তু যেতিয়া আপুনি চাইছে যে 60 ঊৰ্ধৰ মানুহক এজনক যেতিয়া মানে বৰ্বৰ মানে অত্যাচাৰ চলোৱা হ'ল, শাৰীৰিকভাৱে মাৰা হ'ল, মানে নীল ডাউন কৰোৱা হ'ল, এইটোৱে কিন্তু সমাজত বিকৃত ৰূপ এটা দিব পাৰে। সেইটোৰ কাৰণে এজন মানুহৰ কেনেধৰণে হৈছিল এই ঘটনাটো, কেনেধৰণে হৈছিলে মানে কি, মানুহজন 60 আপোনাক কৈছোঁৱে ইস্তেমা পাতিছিলে, ইস্তেমাত ধুনীয়াকৈ হৈ গ'ল, আমাৰ ক'বলগীয়া তাত একো নাই, ভালকৈ নিজৰ ধৰ্মৰ কিবা পাতিছে, ভাল কথা। এতিয়া কথা হ'ল কি, সেইটোকে আকৌ সেই শামছুল হক নামৰ ল'ৰাজনৰ লগত এটা গ্ৰুপে সিহঁতে মানে কণ্টেক্ট লৈছে বাঁহ এটা বিক্ৰী কৰিবৰ কাৰণে। বাঁহখিনি তাতে যদি আছিলে তেতিয়া তাৰ পৰাতো লৈ যাব লাগে না। আৰু কমিটিয়ে সিহঁতক অলৰেডি আমি শুনা মতেতো 6,10,000 টকা নে কিবা 70,000 টকা তেনেকুৱা কিবা এটাত লৈছিলে। তে এই বাঁহখিনি তাতে পেলাই থৈ সিহঁতে বিজনেছ কৰিবৰ কাৰণে ইমান দিনে পেলাই থৈছে। সিহঁতে বিক্ৰী কৰিব লাগে, মানে বাঁহ য'ত কাগজৰ কল আছে তাত দি দিব লাগে বা বেলেগ ক'ৰবাত বিক্ৰী কৰিব লাগে। নহয়, তেখেতে মুনাফা আদায় কৰিবৰ কাৰণে এনেকুৱা মানসিকতা। আচলতে ধৰ্মৰ যিসকল দানৰ বস্তুটো তাৰমানে যেনেকুৱা ধৰণে তেখেতসকলে যে মুনাফা আদায় কৰিবৰ কাৰণে বিজনেছ কৰিব যে লৈছে, সেইটোহে ধিক্কাৰ্য বিষয় আৰু আমি গৰিহণা জনাইছোঁ। নিশ্চয়কৈ ইয়াত সনাতনী বীৰ হিন্দু সেনাৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম, কি ক'ব? চাওক, এই নেমচুৰ মানুহজন শামছুল বোলা মানুহটো কালি এজন বয়সস্থ নিজৰ দেউতাৰ নিচিনা মানুহ এজনক এনেকুৱাকৈ মাৰিছে, ই চাউথৰ ফিল্মৰ নিচিনা মাৰিছে। এইবিলাক আমি চাউথৰ চিনেমাত দেখি আছোঁ, য'ত এখন বলেৰো ৰাখি এনেকুৱা মাৰে। ই এনেকুৱা বয়সস্থ মানুহ এটা মানে ই দেউতা নাই নেকি যে এনেকুৱাকৈ মাৰিছে। আৰু মুছলমান মানুহ এতিয়া ৰমজান চলি আছে, এতিয়া ৰোজা ৰাখি আছে, পবিত্ৰ মুছলমানৰ ঈদ আহি আছে, সিহঁতে ধৰ্ম অনুষ্ঠানত মুছলমান মানুহ আমি ধৰ্ম অনুষ্ঠান শ্ৰদ্ধা কৰোঁ, কিন্তু ই নিচিনা এটা নৰপিশাচ এই
বয়সস্থ মানুহ এটাক মাৰা এনেকুৱা গ্ৰহণযোগ্য কথা নেকি এতিয়া আমি গম পাইছোঁ আৰক্ষী এৰেষ্ট কৰিছে আমি ঢেকিয়াজুলি অচিক আমাক এজাহাত দি আছে হিন্দুত্ব সংগঠনে বিভিন্ন জাতি সংগঠনে এজাহাত দি আছে তেজপুৰ সদৰ থানাত আছে বোলে তেওঁক এৰেষ্ট কৰিলে নহ'ব তেওঁক জেলত পঠাব লাগিব আৰু পৰৱৰ্তী সময়ত তেওঁক সকিয়নি দিছোঁ তেওঁ এই ভুলটো কৰিলে নেক্সট বিটো ফুল এই ভুল কৰে তোক কিন্তু আমি ৰাজপথত তোক ৰাজহুৱা থানাত আমি পিটি আৰক্ষীক সমজাই দিম তই এই বয়সস্থ মানুহটো কালি যদি কিবা দুৰ্ঘটনা হ'লা তেতিয়া কি কৰিলে তই এটা সংগঠনৰ দায়িত্বত আছা তই এই সংগঠনৰ মানুহ কিয় সংগঠনৰ দায়িত্ব থাকে মানুহ ভুল কিবা হ'লে বুজাই দিব লাগে বা সমাজৰ বয়সস্থ মানুহক সন্মান দিব লাগে ই বয়সস্থ মানুহ এটা এই আদিবাসী মানুহ এনে শান্তস্থ চাদা চিধা মানুহ বয়সস্থ মানুহ অলপ কিবা এটা ভুল কৰিছে তেওঁক বুজাই ককা চকা বাদ দিব দে কিন্তু ই চাউথৰ ফিল্মৰ নিচিনা মাৰিছে আৰু এই কি কালচাৰ এইটো আফগানিস্তানৰ কালচাৰ লৈছে এইটো আফগানিস্তানৰ কালচাৰ এইটোতো অসমৰ কালচাৰ নহয় এইটো ভাৰতৰ কালচাৰ নহয় মই চাউথৰ ফিল্মত দেখিছিলোঁ এনেকৈ গুণ্ডাগিলাকে আহি মানুহক মাৰে এটা আফগানিস্তানৰ কালচাৰৰ নিচিনা নেকি নেমচুৰ পৰা ইক বহিষ্কাৰ কৰক আৰু আৰক্ষীক কঠোৰ শাস্তি দিয়ক আৰু ইক জেলত ভৰাব লাগিব ই যদি জামিনত মুকলি তলত লগাবৰ পৰা হ'লে তেতিয়া আমি ৰাজপথ ঘেৰাও কৰিম কিন্তু কিয় জানা কেতিয়াও মানি নলওঁ ই যোনটো ঘিলনীয়া কাম কৰিছে আজি বেলেগে কৰিলে মানি নলওঁ এই সংগঠনৰ দায়িত্বত আছে কেন্দ্ৰীয় দায়িত্বত আছে কেন্দ্ৰীয় দায়িত্বত থকাৰ পিছত ইমান বেয়া কাম কৰিব ক'ত অধিকাৰ আৰু আইন অধিকাৰীক কোনে দিলে ই বগা চাৰ্টটো পিন্ধিছে ভদ্ৰ মানুহ বুলি মানুহ পৰিস্থিতি হয় ফেচবুকত ফটো এখন দিছে কিন্তু আইন হাতত লোৱা অধিকাৰ কোনে দিলে মানুহটো যদি দোষ কৰিছে আমাৰ চাহ জনগোষ্ঠীৰ যোনজন মানুহ দেউতাৰ নিচিনা বয়স তেওঁ দোষ কৰিছে মানি ল'ব পাৰোঁ তেওঁক আৰক্ষী থানা নাছে নেকি তোক আইন হাতত লোৱা অধিকাৰ কোনে দিলে তই যদি খালি আমি ভিডিঅ'টো নহ'লে কেছটোতো গম নাপালোঁ হয় কিমান চামচু লগাই পাৰে বেলেগ কাৰো কেনেকুৱা কাপ কৰিছে আৰু বোলে মানুহবিলাক দম দি আছে যাই বুদ্ধাটোক মাৰতে প্ৰতিবাদ কৰিব তেওঁকো মাৰিছে এইকাৰণে চামচু লগক মই আৰক্ষী উচিত তন্ময় কঠোৰ কৰোঁ শাস্তি দিয়ক আৰু নেক্সট সকিয়নি দিছোঁ তোক সোণাতনি পিন্ধ তই নেক্সট এই ভুল কৰিলে কিন্তু তোক আমি পিটন দি থানাত সমজাই দিম নিশ্চয়কৈ এনেধৰণে ঢেকিয়াজুলিৰ আঠছা আৰু সনাতনী বীৰ হিন্দু সেনাই এইগৰাকী ছাত্ৰ নেতাক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ